নমস্কাৰ সিটি 18 লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদ্ভাৱনা প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অতুল বৰা ৰঞ্জিত দাস পিয়ুষ হাজৰিকা সচিবালয়ৰ পুৰণি ফাইল নিষ্পত্তি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সদ্ভাৱনা প্ৰকল্প সদ্ভাৱনা পৰ্টেলৰ জৰিয়তে ফাইলৰ স্থিতি অৱগত হ'ব পাৰিব জনতাই আৰু এই পৰ্টেলৰ জৰিয়তে সংযোগ কৰিব পাৰিব ফাইল নম্বৰ 2023 চনৰ 10 মেৰ ভিতৰত জনতা ভৱনত পেপাৰলেছ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ ইপিনে চলিত বৰ্ষৰ 15 আগষ্টৰ ভিতৰত সকলো পুৰণি ফাইল নিষ্পত্তি কৰাৰ লক্ষ্য হাতত লৈছে চৰকাৰে সব ডিসি যদি আপুনি কিবা এটা কামৰ দায়িত্ব দিয়ে ডিসি জনে মাৰ্ক কৰি দিয়ে এডিসি লৈকে তাৰ পিছত কিবা হলে কয়টো এডিসিয়ে কৰিছিল ডিসিয়ে ফাৰ্স্ট প্ৰশ্নটো সাৰ এডিসি জনে কৰিছিল হৰি এটো কেনেকুৱা এটা সিস্টেম হ'ব পাৰে ডিসি জিও অফিস সকলে একেলগে কৰিম যে বাক will not stop at ADC বাক will stop at the table of the DC কিন্তু আমি কৰবাত এইবিলাক শিকি গলো যে এনেকে যদি ADC আমি দায়িত্ব দি দিব পাৰো ADC তাতে যদি শেষ হৈ যায় ডিসিজনে এইটো ডিসিজনৰ ৰেসপন্সিবিলিটি নাথাকে কোনোবা ব্যুৰক্ৰেটছে কেতিয়াবা এইটো শিকাই থৈ গল থ্ৰু জেনাৰেশন এইটো আমাৰ হলেকে আহি থাকিব এতিয়াও যিকেজন নতুন আইএস অফিচাৰ আহিব পুৰণা কেজনে শিকাই দিব যে ল্যান্ডৰ কাম এডিসি দি দিবা অমুক এডিসি দি দিবা গুটেখিনি এডিসি জনক গটাই দিবা এডিসি জনে কৰিব ময়ে কৰিম গুটেখিনি কিন্তু আই উইল ডু ইট ইনফৰ্মেলি সহিটো হ'ব এডিসি জনক এই ব্যৱস্থাটো নহব আমি দায়িত্ব ল'ব লাগিব নোৱাৰাটো নোৱাৰো বুলি কোৱাৰ সাহস থাকিব লাগিব আৰু কৰাটো কৰিব লাগে বুলি কোৱাৰ সাহস থাকিব লাগিব তেতিয়া এডমিনিষ্ট্ৰেচনটো চলিব তেতিয়া ই এটা পথলৈকে যাবগৈ বহুত অফিচৰ কাগজ কলম আমি দেখো প্ৰথমতে স্যাৰ মই নাজানো স্যাৰ মই চাব লাগিব that means we are not hands on মইতো মোটামুটি যোৱা 9 মাহত মোটা যিমান কাগজ আহিছে মোক খুদক মই এটাও নাজানো বুলি নকওঁ মোটামুটি কিবা এটা উত্তৰ দিম কোনোবাই মোক সুধিলে কিবা এটা যে লাষ্টটো মই ক'ব নোৱাৰো বিগিনিংটো মই ক'ব পাৰো আমাৰ সকলোকে ফোন কৰিলে প্ৰথম স্যাৰ মোৰ মনত নাই মই চাব লাগিব আৰে বাবা আমি কিমান কাম কৰো চাবলগীয়া কি আছে এই ডিপাৰ্টমেন্টত এইকেইটাই কাম 10টা কাম তাৰ মানে হয় আমি প্ৰথম দিনৰ উত্তৰটোত ইভেচিভ থাকিব লাগিব নহলে আমি ফাইলটো পঢ়া নাই কাৰোবাক আমি সুধি আনিব লাগিব যেতিয়া সিনিয়ৰ অফিচাৰে ফাইলবোৰ পঢ়ে সমাধানৰ সূত্ৰ ওলাই ডিলিং এসিস্টেন্টে সমাধান দিব নোৱাৰে যেতিয়া সিনিয়ৰ অফিচাৰ এজনৰ মনত এমপেথি আৰু সিম্পেথি থাকে তেওঁ সমাধান উলিয়াব পাৰে যদি এমপেথি আৰু সিম্পেথি নাথাকে সমাধান নোলায় বহুত ডেপুটি সেক্ৰেটাৰীয়ে ফাইল চাই খালি লিখি দিয়ে সিনিয়ৰ ফাও প্লিজ কমেন্ট তে কিহৰ ওপৰত কমেন্ট খুজিছে মই যদি আকৌ ফাইলটো ঘূৰাই আনি খুদো যে দাদা বাইদেউ কিহৰ ওপৰত কমেন্ট খুজিছে সাবজেক্টটো কি তেওঁ নাজানে খালি ওপৰৰ এই সুপাৰিনটেণ্ডৰ সৰু নোটটো পঢ়ি লৈছে সেইখিনিৰ ওপৰতে কমেন্ট মাৰি দিছে হয়তো কমেন্ট যাবই নালাগিছিল ইউ উড হ্যাভ দ্যাট পাৱাৰ সুপাৰিনটেণ্ডেণ্ট জনৰ নোটৰ ওপৰত নিজে নোট লিখি ইউ কুড হ্যাভ ক্লোজ দ্যাট ফাইল দেন এণ্ড দেয়াৰ কিন্তু আমাৰ বুজাই থলে কোনবাই যে ডেপুটি সেক্ৰেটাৰীৰ কাম ফুটবলৰ পাছৰ দৰে আমি কৰ্নাৰ আমি যদি মিডত ফুটবলটো পাইছো ৰাইট কৰ্নাৰত মাৰি দিব লাগিব ফাইনেন্সত লেফটত মাৰি দিব লাগিব টিএনডি অলপ পিছতে ফাউট দিব লাগিব অলপ পিছতে এইটো এটা আমি বুজি ললো যে মই এটা জায়গাত বহি আছো মই এনেকে এনেকে মাৰি পঠাই দিম আৰু একো মোৰ কাম নাই hey baba you are deputy secretary to the government you have a decision making authority anybody who is secretary to government under secretary to government deputy secretary to government joint secretary to government additional secretary to government secretary to government you can sign on behalf of governor of Assam so you can write your views আপুনি আপোনাৰ কথা লিখিব পাৰে বললি কাম কৰাব পাৰে প্ৰিন্সিপাল সেক্ৰেটাৰী লৈকে উইকলি মিটিংত গৈ ক'ব পাৰে যে স্যাৰ এইটো ফাইল আমি কিয় দৌৰাই থাকো এইটো আমি কৰি দিব পাৰো স্যাৰ এইটো আমাৰ পাৱাৰৰ ভিতৰতে আছে যি পাৱাৰত থাকে এটা আমি আজি যোৱা 9 মাহত সেন্ট্ৰেলি সেক্টৰ স্কিম ফুল পাৱাৰ দিছো ইএপিৰ ফুল পাৱাৰ দিছো এটা নতুনকৈ আমি এটা উলিয়াই ললো মই এটা এক্সাম্পল দিছো আমি কলো ফাইনান্সিয়াল স্যাংশনৰ কাৰণে ফাইনান্সত ফাইল যাব নালাগে এতিয়া আমি সকলো এটা অ্যাসেসমেন্ট উলিয়াই ললো
যে পুৰণা স্কিমৰ ফাইনেন্সিয়েল চেংচনৰ কাৰণে ফাইনেন্সত যাব লাগিব এটা আকৌ ফাইল তেনেকে গৈ থাকে এটা কোনোবাই এইটো ৰিচাৰ্চ কৰি উলিয়ালে যোনে ৰিচাৰ্চ কৰি উলিয়ালে সেই মানুহজনে আহি ক'ব লাগে যে স্যাৰ আপুনিতো ভাল অৰ্ডাৰ দিলে যে কোনো ফাইল ফাইনেন্সিয়েল চেংচন যাব নালাগে কাম টু মেক ইট ৰেট্ৰস্পেক্টিভ শব্দ এটাহে লাগে আমাৰ অৰ্ডাৰটোত যে দিছ উইল কাম টু এফেক্ট উইথ ৰেট্ৰস্পেক্টিভ এফেক্ট যদি মই প্ৰস্পেক্টিভত মই বিলিভ কৰিব পাৰো যে ডিপাৰ্টমেণ্টেল কমিটি উইল ডু গুড যদি মই প্ৰস্পেক্টিভত বিলিভ কৰিব পাৰো কমিটি চেয়াৰ্ড বাই চিফ সেক্ৰেটাৰী উইল ডু গুড কমিটি চেয়াৰ্ড বাই ফাইনেন্স মিনিষ্টাৰ উইল ডু গুড ৰেট্ৰস্পেক্টিভ প্ৰজেক্ট কেইটাৰ কাৰণে আমি কিয় দিব নোৱাৰো এইকেইটাতো আৰু সহজ এইকেইটাতো কামেই চলি আছে সেইকেইটাতো নিয়মতে ক'তোৱে যাব নালাগে ডিপাৰ্টমেণ্টেল সেক্ৰেটাৰী এণ্ড কমিশনাৰ কেন গিভ 100% এফএছ এতিয়া কোনোবাই ক'ব যে স্যাৰ এইটোতো আপুনি কোৱা নাই আৰে এইটোতো মই নকম আপোনালোকেহে মোক ক'ব যে স্যাৰ আপোনাৰ ইমান ডাঙৰ ভাল ইনিচিয়েটিভ এটা ল'লে কিন্তু এতিয়া মই আকৌ তাতে গৈ থাকিবলগীয়া হৈছে যে আমাৰ এপিডিচিএলৰ এনাৰ্জি বিল দিব লাগে ফাইনেন্সৰ কনকাৰেন্স লাগে ওৱান ডিপাৰ্টমেণ্টৰ পৰা এটা ডিপাৰ্টমেণ্ট সদায় মুখ্য সচিব ডাঙৰীয়াই মোক 28-29 তাৰিখে ইনডাইৰেক্টলি ফোন কৰে থ্ৰু চিফ সেক্ৰেটাৰী মই তেখেতক আজিলৈকে উত্তৰ দিয়া নাই কৰি দিওঁ কিন্তু মই মনত ভাবি আছিলো যে জিষ্ণু বৰুৱাৰ পৰা ফাইল এটা আহিব যে এই ফাইলটো ডেলিগেট কৰি দিয়ক যে জিএডিয়ে কৰিব দিছ ফাইল শুড নট গো টু ফাইনেন্স এটা এই ফাইলটো লিখিবৰ কাৰণে চিফ সেক্ৰেটাৰীয়ে সাহস যদি নকৰে কেনেকে হ'ব instead of requesting every month to Samir Sinha and throw that to Muleke, Chief Secretary, the highest officers of the state, তেওঁ যদি এটা ফাইল এটা Muleke লিখি পঠায় যে এনাৰ্জি ফাইল ইজ এ নৰ্মেল ফাইল সদায় ফাইনেন্সত প্ৰত্যেক মাহত দি থাকিব লাগে so I want to delegate it to commissioner to GAD আৰু এইটো ফাইল ক'তো যাব নালাগে for your approval. This would have taken 30 seconds from me. এপ্ৰুভ কৰি মই পঠাই দিম কিয় ছাৰে কোৱা নাই গতিকে মইনো এইটো সাজেশন কিয় দিম সো ৰেসপেক্টটো ভাল বাট এই ৰেসপেক্টটো ষ্টেটখনৰ কাৰণে ভাল নহয় বিকজ উই নিড অফিচাৰ্ছ সাজেশন ফাইলৰ লিখক ওয়ান্স উই ৰিজেক্ট ফাইন যে ঠিক আছে আমি দিছিলো ৰিজেক্ট হৈ গ'ল উইথ গুড স্পিৰিট উই একচেপ্ট দ্যাট কিন্তু এই ডিসিশন বিলাক মই এটা সৰু এক্সাম্পল দিলো কাৰণ প্ৰত্যেক মাহৰ লাষ্টত মুখ্য সচিবৰ ফোনটো ইজ ডুইং গুড ইন দা ইন্টাৰেষ্ট অফ এপিডিচিএল তেওঁ মোক সদায় ফোনটো কৰে যাতে এপিডিচিএলৰ কালেকশ্যন এফিচিয়েন্সি 100% হয় কিন্তু 6 মাহ এই ফোনটোৰ জাগাত ওয়ান নোটিং ইন দা ফাইল দ্যাট লেট ইট বি ডেলিগেটেড টু জিএডি ডিপাৰ্টমেণ্ট জিএডিয়ে এইটো এনাৰ্জি বিলটো তেওঁ দিব এটা ফাইল ঘূৰাৰ চক্কৰ কমি গ'ল দেন আই এম কাউন্টিং অন ড্ৰপ এণ্ড ড্ৰপ এটা ড্ৰপ ফাইল নোহোৱা হলেহে অচেনখনত পানীৰ সাপ্লাইটো কমি যাব যতে যেনেকে সুবিধা পায় আই এম জাষ্ট গিভিং এক্সাম্পল 1 এক্সাম্পল 2 এক্সাম্পল 3 এক্সাম্পল কিন্তু মই গোটেই কথাবিলাক অকণমান কৰি নোটিছ কৰি থাকো যে আমি কোল গুৰিতে অসমীয়াত কয় নহয় যে গুৰিতে মাৰি পেলাব লাগে আৰু তাক আগুৱাই দিব নালাগে আমি যদি দেখিছো যে এই পাৰ্টিকুলাৰ কামটো কৰিলে সদ্ভাৱনাটো আগুৱাই যাব প্লিজ ৰাইট এ নোট পুট ইট আপ টু মি থ্ৰু দা মিনিষ্টাৰ কনচাৰ্ন অৰ যেতিয়া কেবিনেটত লগ পাওঁ ইনফৰ্মেলি ফৰ্মেলি আপোনালোকে সাজেশন দিও কাৰণ আপোনালোকৰ এক্টিভ যদি ইনভলভমেন্ট নাথাকে মুখ্যমন্ত্ৰী এজনে কৰাটো সম্ভৱ নহয় কাৰণ মই নাজানো মই যেতিয়া গম পাওঁ খালি মোৰ টেলিফোনবোৰ যায় এজ এ ৰিয়েক্টিভ কোনোবাই যেতিয়া মোক কমপ্লেইন দিয়ে কোনোবাই হোৱাটছআপ দিয়ে কৰবাত মিটিংত গলে গম পাওঁ তেতিয়াহে মই ফোনটো কৰি খুদু যে এইটো কাম কৰি দিব নেকি বা এনেকে কৰিলে ভাল হয় নেকি বাট ইন এ ডেমক্ৰেসি আনলেস ব্যুৰোক্ৰেটস গিভস देयर ভিউ পইণ্ট যে এইটো পাব্লিক ইন্টাৰেষ্টৰ কাৰণে কামটো কৰিব লাগে দিস ইজ আৱাৰ ভিউজ এইবিলাক যদি আমি আপোনালোকৰ পৰা ফিডবেক নাপাওঁ তেতিয়া আমি বহুত দূৰ মই ইচ্ছা কৰিলেও কৰিব নোৱাৰো So, আপোনালোকে ডেপুটি সেক্ৰেটাৰী অনৱাৰ্ডস ইভেন আমাৰ সুপাৰিনটেন্ডেন্ট সকল আজি মিটিংত আইছে অভিজ্ঞতা বহুত আছে যতে আপোনালোকে জানে যে এই কামটো গভৰ্ণমেণ্টে কৰিব পাৰে আৰু কৰিলে গভৰ্ণমেণ্টৰ লছ নহয় মই উদাহৰণটো দিলি কিয়
যে ষ্টেট কনচলিডেট ফাণ্ডৰ পৰা APDCLলৈকে যদি 10 টকা বেছিও যায়, নাথিং উইল হাৰ্ম। ওৱান অৰ্গেনৰ পৰা এটা অৰ্গেনত পইচাটো থাকিব, এটা অৰ্গেনৰ পৰা এটা অৰ্গেন। আৰু কালি পৰহি APDCLক কম যে তোমাৰ তাত ৰংলি 1000 টকা বেছি গ'ল, প্লিজ ৰিফাণ্ড। দে উইল ৰিফাণ্ড ইন 1 second। না সেই ফাইলটোৰ লোড এটাও যদি আমি কমাই দিওঁ, বহুত বেছি ডাঙৰ লোড কমি যোৱা হ'ব। আজি আমাৰ হোম ডিপাৰ্টমেণ্টৰে প্ৰত্যেকবাৰে পেট্ৰল, ডিজেল, মোবাইলৰ বিল লৈ খেলি মেলি কাগজ পত্ৰ মেডিয়া গেটছ ফ'ডাৰ যে গভৰ্ণমেণ্টৰ ইকনমিক ক্ৰাইচিছ হৈছে, সেইকাৰণে পুলিচক তেল দিব পৰা নাই। কিন্তু ভিতৰৰ কথাটো আমি জানো যে ইট ইজ নাথিং টু ডু উইথ ইকনমিক ক্ৰাইচিছ, দিছ ইজ এ মেটাৰ হুইচ নিড টু বি ডেল্ট ফ্ৰম দ্য প্ৰিজম অফ ৰেড টেপিজিম। এটা মূল কথাটো হ'ল যে পুলিচৰ গাড়ীৰ ডিজেল, পেট্ৰল এইটোৰ কাৰণে সেক্ৰেটাৰিয়েটৰ কি ৰোল আছে? যদি DGP এনজয় দ্য ৰেংক অফ এ চিফ সেক্ৰেটাৰী ইন দ্য পে বেণ্ড, আই থিংক বৰুৱা ছাৰ মোটামুটি, চ' কান্ট উই বিলিভ DGP অন দিছ? আজিৰ পৰা পেট্ৰল, ডিজেলৰ যিমান বিল আহিব, তাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল এলং উইথ ফাইনেন্সিয়েল চেংচন উইল বি ইছ্যুড বাই DGP আছাম। ফাইনেন্স মিনিষ্টাৰ হোৱাৰ পৰা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা মই দেখো যে 3 মাহৰ মূৰত গোটেই পুলিচৰ মানুহবিলাকৰ ফোন আহিব আৰম্ভ কৰে। দে ইনভলভ OSD টু চিফ মিনিষ্টাৰ, সেক্ৰেটাৰী টু চিফ মিনিষ্টাৰ, মোৰলৈকে ফোন আহিব আৰম্ভ কৰে, ছাৰ আপোনাৰ লগত এইটো চেংচনটো আছে কৰি দিয়ক, এই চিলিংখন আছে কৰি দিয়ক। Why? One file I anticipated যে যোৱা 9 মান্থত এটা ফাইল আহিব যে পেট্ৰল, ডিজেলটো আমি DGPক চাৰ্ট দি দিওঁ। এইবিলাক কিয় আমি মুখৰ মূৰত এইবিলাক লৈ থাকো? কোনে এইবিলাক কোন তেলত, কোন গাড়ীত ক'ত ভৰিলে, কোনে DSP ক'ত উঠিলে, ক'ত আমি চাই কি পাম? বাট দেয়াৰ শুড বি এ লিমিট। মান্থলি দিছ ইজ দ্য বাজেট। এই বাজেটৰ ওপৰত গ'লে কিন্তু ইউ হেভ টু কাম টু মি। ইফ ইউৰ এলোকেশ্যন ইজ 3 crores, if you cross that ceiling of 3 crores, you have to come. তাৰ পিছত আপোনালোকে বাজেটখন কন্ট্ৰোল কৰক। চাওক যে যোৱা বছৰত পুলিচ ডিপাৰ্টমেণ্টৰ ফুৱেলত কিমান টকা গ'ল? 50 কোটি। এইবাৰ কিমান গ'ল? 70 কোটি। ইলেকশ্যনো নাছিলে, ডিজেল পেট্ৰলৰ দামো বঢ়া নাই, কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হোৱা নাই, গতিকে 20 কোটি কেনেকে বাঢ়িল? সেক্ৰেটাৰিয়েটৰ কামটো হৈছে question your department on that. যে যোৱাবাৰ তোমাৰ এই কুৱেশ্যনটো কোনে কৰে? আমাৰ ব্যুৰক্ৰেচিত ফাইনেন্সে নকৰিলে ডিপাৰ্টমেণ্টে কৰিব, বেয়া পাই নকৰে, আমি কৰিব লাগিব। যে 2022 ইজ ফৰ মি এ 2022ৰ পৰা যেতিয়া 23 এপ্ৰিলত যাম, মোৰ কাৰণে এটা টেষ্ট ইয়াৰ। মই ক্লজলি চাই আছো, কিয় এইবাৰ কোনো ইলেকশ্যন নাথাকে, ভগৱানে কৰিলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো নাথাকে। So police fuel bill has to come down যদি পেট্ৰল ডিজেলৰ দাম নাবাঢ়ে। যদি পেট্ৰল ডিজেলৰ দাম বাঢ়িলে কিমান? 10 টকা। আমাৰ সিলিং কিমান গ'ল? 10 টকা বেছি। ফাইন, দিস ইজ নেচাৰেল। যদি 15 টকা বেছি গ'ল, প্ৰিন্সিপাল সেক্ৰেটাৰী হ্যাজ টু কুৱেশ্যন। So this is the job of secretariat. Job is not to see যে কোন SP এ কিমান লিটাৰ লৈ গ'ল, কোনে কি কৰিলে। That operational authority has to be with the DGP. But questioning DGP is our authority. যে তোমাৰ একো হোৱা নাই, everything is same, তুমি ক'ৰ পৰা এই টকাটো বেছি খৰচ কৰিলা? তো যোৱা 3-4 মাহ আগত এদিন এনেকুৱা এটা ঘটনা হৈ গ'ল যে আমাৰ মন্ত্ৰীসকলৰে এস্কৰ্ট পাইলটত পুলিচ ডিপাৰ্টমেণ্টে তেল নিদিয়া হৈ গ'ল, দিব নোৱাৰা হৈ গ'ল। পেপাৰ নিউজো আহিলে যে বিত্তীয় সংকটে অসমখনক গ্ৰাস কৰি উঠিছে। মই সমীৰ সিনহাক সুধিলো আজি ট্ৰেজাৰীত কিমান টকা আছে? বোলে 3000 কোটি টকা আছে। 3000 কোটি টকা আছে আৰু বিত্তীয় সংকটে ৰাজ্যখনক গ্ৰাস কৰি পেলালে। দুটাটো নিমিলা অংক হৈ গ'ল, কিন্তু পাব্লিকে গম পালে যে বিত্তীয় সংকট ষ্টেটত আহিছে। হিমন্ত বিশ্ব শৰ্মাই ভাল কৰি চৰকাৰখন চলাব পৰা নাই, ৰাজ্যত বিত্তীয় সংকট আহিছে। কিন্তু আমি যিখিনিয়ে কাম কৰো আমি গম পাইছো যে এইটো বিত্তীয় সংকটৰ কথা নহয়, এইটো হৈছে দিছ ইজ এ ব্ৰেকডাউন অফ দ্য চেইন বিটুইন দ্য DGP অফিচ, সেক্ৰেটাৰিয়েট আৰু ফাইনেন্স ডিপাৰ্টমেণ্ট। কিন্তু বদনামটো কাৰ হ'ল? পেপাৰত হেডলাইন আহি গ'ল
যে অসমত বিত্তীয় অৱস্থা, আৰু যেতিয়া লিখিব যে তেলৰ কাৰণে মন্ত্ৰীয়ে তেল পোৱা নাই, বিত্তীয় অৱস্থাৰ লগত আৰু কেইবাটাও কথা লগত লিখিও থাকিব, আৰু পুৰণা কথাও বহুত কথা লৈ আহিব, কিন্তু those which are pure bureaucratic things, বিত্তীয় অৱস্থাৰ লগত একো কথাই নাই। কিন্তু because somebody has failed, কোনোবা ডিলিং এছিষ্টেণ্ট, কোনোবা ফাৱে ফাইলটোত কিবা কুৱেশ্যন কৰিলে ফাইলটো আমি ক্লিয়াৰ কৰাব পৰা নাই, the blame become big and bigger now. সৰু পেট্ৰলৰ পৰা গুচি গ'ল যে গোটেই দেশখনকে বিত্তীয় সংকটে চানি ধৰিছে। ৰাতিপুৱা আমাৰ মনত যদি নালাগে যে একোটো কথাই নাছিল, এনেই গভৰ্ণমেণ্টখনৰ বদনাম হ'ল, let us correct this time. Next, there has to be a meeting between the Home Department, Finance Department, যে ভাই বাৰে বাৰে এইটো বদনাম হৈ থাকে, ছাৰৰ বদনাম হয়, চৰকাৰৰ বদনাম হয়, how to get rid of this. যদি একজেক্ট টকা নাই কাৰণে বদনামটো হৈছে, then humbly আমি মানুহক কম যে টকা নাই, দিব পৰা অৱস্থাত নাই। কিন্তু 3,000 you have in the budget, you have budget provision, সব কথা সঁচা, খালি ডিজিপি আৰু হোম ডিপাৰ্টমেণ্টৰ মাজত ফাইলৰ মুভমেণ্টৰ চেইনটো ব্ৰেক কৰিছে, তাৰ কাৰণে ব্লেমটো ক'ত আহি গ'ল? ইনে বিত্তীয় সংকট। ৰাতিপুৱা আমাৰ মনটো দুখ লাগিব লাগিব, যোন অফিচাৰ নহওক কিয়, they have to feel that pain, যে মোৰ এটা সৰু ঘটনাৰ কাৰণে বদনাম হ'ল। যেতিয়া মই প্ৰথম ছেক্ৰেটেৰিয়েটত জইন কৰিছিলো, এনেকুৱা ঘটনা হলে অফিচাৰজনে আহি আমাক কৈছিলে আগতে, ছাৰ বেয়া নাপাব, আমাৰ ভুলৰ কাৰণে আপোনালোকৰ কথা পেপাৰত বেয়াকৈ লিখিলো। কিন্তু আজি লাষ্ট 5 years এই কথাবোৰ আমি কোৱা বাদ দি দিলো। তাৰমানে the level of sensitivity is going down every years. হ'ব